জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে ডাক বিভাগৰ এপ্লাই আবেদন চলি আছে আৰু লগতে ৰিজাল্টৰ কাৰণে কিন্তু সকলোখিনি যা যোগাৰ চলি গৈছে। আমাৰ হাতত যিহেতু ৰিজাল্টৰ সকলোখিনি ডাটা আছে, গতিকে আমি সকলোখিনি ডিছকাছ কৰিম প্ৰিভিয়াছ ডাটা অনুসৰি। লগতে ৰিজাল্ট কিমান দিনৰ মূৰতে পাব, কিমান দিনৰ পিছত পাব, সেই সকলোখিনি কথা আমি আলোচনা কৰিম। আৰু লগতে যিসকলে অলৰেডি এপ্লাই কৰিছে তেওঁলোকে যিহেতু সুধিয়ে আছে, বিষয়টো কমেণ্ট ছেকশ্যনত জনাই আছে যে কেতিয়া ৰিজাল্ট দিব। লগতে যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে কিন্তু ৰৈ নাথাকিব, কাৰণ 3 মাৰ্চত লাষ্ট ডেট আছে। আৰু ইয়াতে কিন্তু এবাৰ কাট অফটো বহুতখিনি ডিক্ৰিজ হ'ব, সকলোখিনি আমি ৰিজন দেখুৱাম। লগতে ভিডিঅ'টো ৰিজন অনুসৰি আমি বনাইছোঁ। আৰু ইয়াতে আপোনালোকে যিসকলে ভিডিঅ'টো শেষলৈকে চাম বুলি ভাবিছে নিশ্চয়ৰূপে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক আমি তেনেহ'লে সকলোখিনি আলোচনা কৰোঁ। আৰু ইয়াতে প্ৰথম কথা হৈছে ডেটটোৰ বিষয় লৈ আমি এখন প্ৰিভিয়াছ যিটো ন'টিছ হয়, প্ৰিভিয়াছ ন'টিছৰ অনুসৰি আপোনালোকৰ মাজত টাইমটো জনাবৰ চেষ্টা কৰিম। আৰু এইখনেই হৈছে প্ৰিভিয়াছ ডাটা আমি GDS অনলাইন এনগেজমেণ্ট শ্বেডিউল 1, য'ত প্ৰথমতে যে আহিছিলে 2023ৰ যি 40,800, ইয়াতে প্ৰথমতে দিছে 40,889টা যিখিনি ভেকেঞ্চি আহিছিলে, তেতিয়া তাৰ ৰিজাল্টটো কেতিয়া মুকলি কৰিছিলে 20 দিনৰ ভিতৰত। এপ্লাই হোৱাৰ 20 দিনৰ পিছতে কিন্তু ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে। নেক্সট যিটো GDS স্পেচিয়েল চাইকেল ভেকেঞ্চি আছিলে 2023ৰ, সেইখিনি আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে 7 জুলাই, অৰ্থাৎ এইখিনি 13 দিনৰ পিছতে ৰিজাল্ট মুকলি কৰিছিলে। যিটো 40 যা ভেকেঞ্চি আছিলে তাতে কিন্তু 20 দিনতে ৰিজাল্ট মুকলি কৰিছিলে, ডিক্লেয়াৰ কৰিছিলে। তাৰপিছত নেক্সট যিখিনি GDS চাইকেল ভেকেঞ্চি আছিলে সেইখিনি কিন্তু 13 দিনতে ৰিজাল্ট মুকলি কৰিছিলে। আৰু নেক্সট হৈছে GDS অনলাইন এনগেজমেণ্ট শ্বেডিউল 2, যিখিনি 30,041টা যিখিনি ভেকেঞ্চি মুকলি হৈছিলে, এইখিনি কিন্তু ৰিজাল্টটো 12 দিনৰ ভিতৰতে ৰিজাল্ট মুকলি কৰিছিলে। গতিকে এটা কথা ক'ব পাৰি, আপোনালোকে যিসকলে এপ্লাই কৰি আছে এই 3 মাৰ্চত যিটো লাষ্ট ডেট হ'ব, ইয়াতকৈ কিন্তু ডেটটো এক্সটেণ্ড নকৰে। 3 মাৰ্চৰ ভিতৰত যিটো ৰিজাল্ট অৰ্থাৎ এপ্লাই হোৱা যিটো লাষ্ট ডেট দিছে, ইয়াৰ পাছতে কিন্তু আপোনালোকৰ 10-12 দিনৰ ভিতৰতে কিন্তু ৰিজাল্ট মুকলি কৰিব। গতিকে ভালকৈ এপ্লাই কৰিবৰ কাৰণে আমি সকলোখিনি ইয়াতে আপোনালোকৰ আগত ডেছক্ৰাইব কৰিছোঁ সকলোখিনি কথা। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, যদি কিছুমানে এপ্লাই কৰা নাই, আমাৰ দ্বাৰা এপ্লাই কৰিব পাৰে। তাৰ বাবে আপোনালোকৰ গ্ৰুপত জইন হৈ আপোনালোকে সকলোখিনি আপোনালোকৰ ডকুমেণ্ট দিব পাৰিব। আৰু ইয়াৰ বাবে এপ্লাই ফিজো এটা লোৱা হ'ব, কাৰণ সকলোখিনি এপ্লাইৰ কাৰণে যথেষ্টখিনি টাইমৰ প্ৰয়োজন হয়। গতিকে ভালকৈ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ভাল পাৰ্চেণ্টেজ বা কম পাৰ্চেণ্টেজ থাকিলেও পোৱা চান্স থাকে যদিহে ভালকৈ এপ্লাই কৰা হয়। গতিকে ইমানখিনি ইনফৰ্মেশ্যনে দিলোঁ, কিন্তু ৰিজাল্টৰ তাৰিখটো কিন্তু খুব সোনকালে ইয়াতে এনাউন্স কৰিব, কাৰণ আগৰ যিমানখিনি ৰিজাল্ট আমি এনালাইচিছ কৰিলোঁ, সেই এনালাইচিছৰ মতে 10-12 দিন বা খুব বেছি 20 দিনৰ ভিতৰতে কিন্তু ৰিজাল্ট মুকলি কৰে। এপ্লাই হোৱাৰ পিছতে 3 মাৰ্চৰ পাছতে আপোনালোকৰ 12 দিন বা 20 দিন 22 দিনৰ ভিতৰত ৰিজাল্ট মুকলি কৰিব। তো আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক, কাৰণ সকলোখিনি ইনফৰ্মেশ্যন বা আপডেট আমি দি থাকিম। কাৰণ যিসকলে এপ্লাই কৰিছে তেওঁলোকে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছে এতিয়াৰ পৰাই, গতিকে সেইকাৰণে আমি ইনফৰ্মেশ্যনটো দিলোঁ বহুতে সোধাৰ কাৰণে। তো আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত জনাব।